কম সময়ৰ ভিতৰতে আপোনালোকে ইয়াত উপস্থিত হৈছে নলবাৰী জিলা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশন। এইবেলি আমি ধমধমা আঞ্চলিক শতদল শাখা সাহিত্য সভাৰ উদ্যোগত আৰু ধমধমা আঞ্চলিক মহাবিদ্যালয়ৰ সহযোগত অহা 25 জানুৱাৰীত দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু সিদিনাৰ দিনজোৰা কাৰ্যসূচীৰ ভিতৰত ৰাতিপুৱা 9 বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হ'ব আৰু তাৰ পিছতেই শ্বহীদ তৰ্পণ স্মৃতি তৰ্পণ আদি কাৰ্যসূচী অনুষ্ঠিত হ'ব। আৰু 10 বজাৰ পৰা আমি প্ৰতিনিধি সভা অনুষ্ঠিত কৰিম। নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখাসমূহৰ প্ৰতিনিধিসকলে এই সভাত অংশগ্ৰহণ কৰিব আৰু তাৰ পিছতে 1 বজাৰ পৰা আমি মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই মুকলি সভা উদ্বোধন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ কৰিছোঁ নলবাৰী জিলাৰ জিলা আয়ুক্ত, বিশিষ্ট কবি, লেখক শ্ৰদ্ধা নিবেদন দাস পাটোৱাৰী ডাঙৰীয়াক। তেখেতে উদ্বোধন কৰিব আৰু এই সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই। আৰু এই সভাটি আমি প্ৰতি বছৰে প্ৰদান কৰাৰ নিচিনাকৈ এইবাৰো 3গৰাকী বিশিষ্ট ব্যক্তিক 3টা সন্মান প্ৰদান কৰিবৰ কাৰণে বঁটা প্ৰদান কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ আৰু সেই বঁটা 3টা প্ৰদান কৰা হ'ব। ইয়াৰে নলবাৰী ৰত্ন বঁটা প্ৰদান কৰিবৰ কাৰণে আমি এইবাৰ সিদ্ধান্ত লৈছিলোঁ অসমৰ এগৰাকী বিশিষ্ট পৰিৱেশবিদ, শিক্ষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, নলবাৰীৰ এগৰাকী সুসন্তান ডক্টৰ অৱনী কুমাৰ ভাগৱতী ডাঙৰীয়াক। তেখেতক নলবাৰী ৰত্ন সন্মানেৰে বিভূষিত কৰা হ'ব। তেখেতক এই বঁটা প্ৰদান কৰিবলৈ পাই আমি নলবাৰী জিলা সাহিত্য সভাই অতি আনন্দ পাইছোঁ আৰু গৌৰৱবোধ কৰিছোঁ। আনহাতে আন এগৰাকী শিক্ষাবিদ, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু ভালেকেইখন গ্ৰন্থৰ প্ৰণেতা, বিশিষ্ট শিক্ষাবিদ ডক্টৰ মুকুন্দ শৰ্মা ডাঙৰীয়াক এইবেলি আমি শিক্ষাৰত্ন সন্মানেৰে সন্মানিত কৰিব বিচাৰিছোঁ। সেই বঁটাও আমি সিদিনাই প্ৰদান কৰিম। আৰু আনহাতে এগৰাকী অতি বয়োজ্যেষ্ঠ ব্যক্তি, যিগৰাকী ব্যক্তিয়ে অসম সাহিত্য সভাৰ বিভিন্ন সাংগঠনিক পৰ্যায়ত জীৱনজোৰা অৱদানৰ জৰিয়তে সাহিত্য সভাৰ সংগঠনক শক্তিশালী কৰিবৰ কাৰণে চেষ্টা চলাইছে। শিক্ষাৰ ক্ষেত্ৰখনো তেখেতৰ অভূতপূৰ্ব অৱদান আছে আৰু সামাজিকভাৱে দায়বদ্ধ আচৰণৰ জৰিয়তে সাহিত্য সভাৰ কাম-কাজৰ গতি ত্বৰান্বিত কৰিবৰ কাৰণে জীৱনকালত তেখেতে অহোপহত কৰিছে। এনেগৰাকী ব্যক্তি নলবাৰীৰ চটমাৰ বীৰেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া। তেখেতক আমি সাহিত্য সুহৃদ সন্মানেৰে সন্মানিত কৰিব বিচাৰিছোঁ। এই 3টা বঁটা আমি সিদিনা মুকলি সভাত প্ৰদান কৰিম। আমি আশা কৰিছোঁ এই সাহিত্য সভাৰ এই গোটেই কাৰ্যসূচী, দিনজোৰা কাৰ্যসূচীত সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। আৰু ইতিমধ্যে ধমধমা শতদল আঞ্চলিক শাখা সাহিত্য সভা আৰু ধমধমা আঞ্চলিক মহাবিদ্যালয়ে যুটীয়াভাৱে এই কাৰ্যসূচী সফল কৰি তুলিবৰ কাৰণে সকলোৰে সহযোগিতা আদায় কৰিবৰ কাৰণে দিনে নিশাই তেওঁলোকে শ্ৰম কৰিছে আৰু সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। সকলো ৰাইজৰ সহযোগত আমি আশা কৰিছোঁ এই গোটেই দিনজোৰা কাৰ্যসূচী সফলভাৱে সম্পন্ন হ'ব আৰু অসম সাহিত্য সভাৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী জিলা সাহিত্য সভাই এই অধিৱেশনৰ জৰিয়তে এক নতুন গতি আৰু মাত্ৰা লাভ কৰিব। কাৰ্যসূচীত আৰু 2গৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। এই 2গৰাকী হ'ল অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা ডাঙৰীয়া। তেখেতে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়াও সিদিনা বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আৰু আমি নলবাৰী ৰত্ন, শিক্ষাৰত্ন আৰু সাহিত্য সুহৃদ যি বঁটা 3টা প্ৰদান কৰিম, এই 3টা বঁটাত যি সন্মান প্ৰদান কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ, এই বঁটা 3টাত আমি গামোচা, চেলেং চাদৰ, স্মাৰক শৰাই আৰু অভিনন্দন পত্ৰৰ জৰিয়তে তেওঁলোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।